দক্ষিণ শালমৰাৰ পাতাকাটা গাঁৱৰ দুই ভাই ককায়েকৰ সৰ্বভাৰতীয় নীট পৰীক্ষাত বিশেষ সফলতা। পাতাকাটা গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ দুই ভাই ককায়েক মেহেদী আলম আৰু জাহাংগীৰ আলমে নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ লগতে পাতাকাটা অঞ্চলত গৌৰৱ কঢ়িয়াই আনে। নীট পৰীক্ষাত মেহবুব আলমে 636 নম্বৰ লাভ কৰাৰ বিপৰীতে জাহাংগীৰ আলমে লাভ কৰিছে 635 নম্বৰ। নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা দুই ভাই ককায়েক ধুবুৰী আজমল ছুপাৰ 40ত অধ্যয়ন কৰিছিল। ছাত্ৰ দুজনে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দিন হাজিৰা কৰি ঘৰ চলোৱা পিতৃ মাতৃৰ লগতে গাঁওবাসী উৎফুল্লিত হৈ পৰিছে। খুবই ভাল লাগিছে, কারণ তেখেতে প্রেরণার উৎস। আমার অঞ্চলের তেখেতে এটা নতুন প্রেরণা আগবঢ়ালে আৰু তেখেতক অনুসৰণ কৰি আমাৰ যারা মানে যিবিলাক উঠি অহা ল'ৰা ছোৱালীবিলাকে উৎসাহ পাব আৰু ভৱিষ্যতত এনেকুৱা আৰু সুনাম কঢ়িয়াই আনিব বুলি মই আশা কৰিছোঁ। আমি শুনা পাইছোঁ যে এই ভাই ককাই দুটা একেবাৰে দুখীয়া পৰিয়াল। হয়, একেবাৰে সাধাৰণ পৰিয়ালৰ পৰা, কিন্তু তেখেতে পৰিয়ালৰ পৰা যথেষ্টখিনি উৎসাহ পাইছে। তাৰ পৰিয়াল শিক্ষিত এটা পৰিয়াল। প্ৰতিটো পৰিয়ালৰ প্ৰতিটো সদস্যই সিহঁতক উদগনি জনাইছে আৰু তাৰ মাকৰ যথেষ্ট অৱদান আছে এই ক্ষেত্ৰত। তাৰ মাকক আমি ভালকৈ চিনি পাওঁ। এনে বেছি পঢ়া শুনা কৰি নাথাকিলেও মেৰিট আছে, আমি মানে ছাত্ৰ অৱস্থাৰ পৰাই দেখিছিলোঁ। সেইকাৰণে তাৰ ফল আজি পালে। আপুনি ছাত্ৰ ছাত্ৰী কি কয়? আমি এখেতৰ অনুপ্ৰেৰণাত আমি আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি অনুপ্ৰেৰণা দিছোঁ আৰু যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখেতৰ কৃতিত্বটো, এখেতৰ যিটো কৃতকাৰ্য হৈ হ'ল, তাক ভালেখিনি অৰিহণা যোগাব বুলি মই আশা কৰিছোঁ। আজি কি সম্বৰ্ধনা জনাব? আজি এখেতক আমি নথৈ আনন্দিত হৈ দুয়োজনকে আমি ফুলাম গামোচাৰে অভিনন্দনা। দক্ষিণ শালমৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ 24 NE।